নমস্কাৰ, মই ডক্টৰ ডেইজী হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা 2022 চনত অৱসৰ গ্ৰহণ কৰিলোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়, যিটো আগতে গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় বুলি কৈছিল, তাতেই মই চাকৰি কৰিছিলোঁ। প্ৰায় 8 বা 10 বছৰ আগতে মই কুৰ্চা কৰিবলৈ শিকিলোঁ। আৰু কুৰ্চা মই আগতে সৰুৰে পৰা কৰা নাছিলোঁ। কুৰ্চা শিকিছিলোঁ মই ইউটিউবত চাই কেনেকৈনো পাকটো দিয়ে, কেনেকৈনো কুৰ্চা কৰে, একোৱেই নাজানিছিলোঁ। কিন্তু চাই ইমান সুন্দৰকৈ শিকিলোঁ, মোৰ নিচা বহি গ'ল। আৰু তেতিয়াৰ পৰাই মই বহুত ধৰণৰ প্ৰডাক্ট বনাবলৈ ল'লোঁ। যিহেতু মই সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে মই অৱসৰ ল'লোঁ, আৰু শেষত গৈ মই সামূহিক মহাবিদ্যালয়ৰ ডিন ইনচাৰ্জ হিচাপে মই অৱসৰ গ্ৰহণ কৰিলোঁ। মোৰ মনত সদায় এটাই কথা থাকে, মই কেনেকৈ মহিলাসকলক সবলীকৰণ কৰোঁ। কাৰণ অৱসৰপ্ৰাপ্ত হোৱা মানুহবোৰ কি কৰোঁ কি নকৰোঁ, বহুতখিনি ক্ষেত্ৰত তেওঁলোক বৰ আচৰিত হৈ যায়, কি কৰি থাকোঁ, কেনেকৈ থাকোঁ, সময় কেনেকৈ কটাওঁ। কিন্তু মই প্ৰায় 10 বছৰ আগতেই ঠিক কৰিলোঁ, মই কুৰ্চা শিকাবলৈ এটা মই প্ৰশিক্ষণ কেন্দ্ৰ খুলিম। আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰটো মই 2023 চনত খুলিলোঁ মোৰ নিজৰে বাসগৃহত। আৰু প্ৰশিক্ষণ কেন্দ্ৰটোৰ নাম দিছিলোঁ মই মা। আৰু মোৰ মা তেতিয়ালৈ প্ৰয়াত হ'ল, ঢুকাল তেতিয়া 1 নৱেম্বৰ 2023 তাৰিখৰ মাৰ জন্মদিনৰ দিনাই মই প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। মা দিয়াৰ অৰ্থ এইটোৱে, মই মোৰ মাক শ্ৰদ্ধা কৰোঁ, পৃথিৱীৰ সকলো মাক মই শ্ৰদ্ধা কৰোঁ। মাকে যিটো শিক্ষা দিয়ে, সেইটোৰ বিনিময় তেওঁলোকে একো নিবিচাৰে। সেইকাৰণে মোৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো মই সম্পূৰ্ণ বিনামূলীয়াকৈ আৰম্ভ কৰিছোঁ। প্ৰথম অৱস্থাত 3গৰাকী মানে শিকি গ'ল, কিন্তু মই বৰকৈ প্ৰচাৰো কৰা নাই। আৰু মাজতে মই নাছিলোঁ, মোৰ ল'ৰাৰ ওচৰলৈ বিদেশলৈ গ'লোঁ 2-3বাৰমান। সেইকাৰণে আৰু মই প্ৰডাক্ট যিবোৰেই বনাওঁ, সেইবোৰ মই সাধাৰণতে মোৰ যিবোৰ অৱসৰপ্ৰাপ্তি মহিলা আছে আমাৰ কলেজৰ, তেওঁলোকৰ হোৱাটছএপ গ্ৰুপত, মোৰ পৰিয়ালৰ গ্ৰুপত, মোৰ বন্ধুৰ গ্ৰুপত, সেইবিলাকত মই সদায় আপলোড কৰি থাকোঁ। মোৰ প্ৰডাক্টবোৰ চাই সকলোৱে মোক ৰিকুৱেষ্ট কৰে যে তুমি কিয় ইউটিউবত নাহা। তেতিয়া মই প্ৰথমতে অকণমান সাহস কৰা নাছিলোঁ, পাৰিম জানো ইউটিউবত এনেকৈ দি থাকিবলৈ। পিছলৈ ভাবিলোঁ, যদি মই মোৰ প্ৰডাক্টবোৰ বনায়ে গৈ আছোঁ, 1000ৰ ওপৰত বনালোঁ, বিভিন্ন ধৰণৰ বনালোঁ, সেইবোৰ মোৰ নিজৰ মাজতে আবদ্ধ হৈ থাকিব, কিয়নো মই যদি ইউটিউবত দিওঁ বহুত মহিলা উপকৃত হ'ব। সেইটোকে ভাবি শেষত মই সিদ্ধান্ত ল'লোঁ, মই ইউটিউবলৈ আহি পেলাই কিবা কিবি এটা আপোনালোকক শিকাই থাকিম। একো নজনাগৰাকীও শিকিব, আৰু অলপ যদি জানে তেওঁলোকেও বিভিন্ন প্ৰডাক্ট কেনেকৈ বনাব পাৰে, তেওঁলোকে এটা সাহস পাব। মই নিজ হাতেৰে বহুতবিধ প্ৰডাক্ট, নাম্বাৰটো বহুত হাজাৰৰ ওপৰতে হ'ব, কিন্তু ভেৰাইটিজ বনাবলৈ মই চেষ্টা কৰিলোঁ। এইটো নহয় যে গোটেইবোৰ প্ৰডাক্ট মই নিজৰ মনৰ পৰা বনাইছোঁ। মই প্ৰায়েই ইউটিউব চাওঁ, মই এতিয়াও ছাত্ৰী, মই সদায় কথা শিকোঁ, আৰু অতি মনোযোগেৰে কিতাপ এখনো যদি পাওঁ, ইউটিউবতো যদি দেখোঁ, ফেচবুকতো যদি দেখোঁ, মই খুব মনোযোগেৰে শিকি লওঁ। আৰু মোৰ নিজৰ সৃষ্টিশীল মনৰ পৰা অহা ভাৱধাৰাৰে মই প্ৰডাক্টটো বনাওঁ। কাৰণ মই কুৰ্চাহে নাজানিছিলোঁ, কিন্তু মই ক্লাছ 7ৰ পৰা, সৰুৰে পৰা কাপোৰ চিলাবলৈ জানিছিলোঁ। আৰু খুব সুন্দৰকৈ মই কাপোৰ চিলাইছিলোঁ, আৰু শলাত ঊলো গুঠিব জানিছিলোঁ। কিন্তু মোৰ বাইদেৱে কুৰ্চা খুব ভাল বনাইছিলে, কিন্তু মই বাইদেউক দেখিও কোনোদিন শিকিবলৈ হেঁপাহ কৰা নাছিলোঁ। পিছতনো কি হ'ল, 60 বছৰ বয়সত মই যেতিয়া কুৰ্চা প্ৰথম শিকিবলৈ লৈছোঁ, তেতিয়াই মই সাধাৰণ মানে মোজা এপাত বনাই পেলাই, লগতে টুপি এটা বনাই কলেজলৈ লৈ গ'লোঁ। মোৰ ষ্টুডেণ্টসকলে দেখি ইমানেই ভাল পালে, মেডাম আমাকো লাগে, আপুনি বিক্ৰী কৰক। মই বোলো আজিলৈকে মই একো বিক্ৰী কৰা নাই, মোৰ আইডিয়াও নাই, তোমালোকে এই প্ৰডাক্টৰ দোকানত কিমান দিবা? তেওঁলোকে একমুখ হৈ ক'লে, এইটো 500 টকাৰ তলত নেপায়। দিয়া তেনেহ'লে মই বনাই দিম। তেতিয়া এজনী দুজনীকৈ প্ৰত্যেকে আহিলে, অন্ততঃ 10-12জনী ছোৱালী আহি নিজৰ কালাৰ কম্বিনেশ্যন ক'লে, আৰু মই প্ৰডাক্টবোৰ বনাই তেওঁলোকক দিবলৈ ল'লোঁ।
কেতিয়াবা মই ক্লাচ বেগ বনাওঁ, কেতিয়াবা সৰু সৰু এক্সিবিশ্যনো দিওঁ কলেজত। আৰু মহিলাসকলক এবাৰ ট্ৰেইনিঙো দিলোঁ কলেজত, কেনেকৈনো কুৰ্চা কৰে। তেনেকৈ উপকৃতও হ'ল মহিলা, প্ৰায় 14-15গৰাকীমান মহিলা। সেইধৰণে মোৰ আৰম্ভণি। মই ভাবোঁ মোৰ 60 বছৰ বয়সতে এটা ইউটাৰ্ণ ল'লে মোৰ জীৱনৰ মই উদ্দেশ্য বিচাৰি পালোঁ। আৰু মই ভাবিলোঁ মোৰ এনেকুৱা নিচা আহি গ'ল, মই কুৰ্চা য'তেই দেখোঁ, যিয়েই নেদেখোঁ, বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাবলৈ ল'লোঁ। আৰু এয়া আপোনালোকৰ ওচৰলৈ আহিছোঁ ইউটিউবৰ যোগেদি। আপোনালোকে চাব, যদি মন কৰে ভিডিঅ'বোৰ চাব, আৰু চাই পেলাই আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক এটাও দিব। সেইবোৰ ডাঙৰ কথা নহয়, লাইক কৰেনে ডিছলাইক কৰেনে বা কি কমেণ্ট দিয়ে। মোৰ উদ্দেশ্যটো হৈছে আপোনালোকে শিকক কিবা এটা। উদ্দেশ্য মোৰ 3টা। আপোনালোকৰ হয়তো কিবা এটা বস্তু বনাই আপুনি স্বাৱলম্বী হওক, বাহিৰত নিকিনাকৈ নিজে বনাই পেলাই পিন্ধক, 1 নম্বৰ। 2 নম্বৰত কাৰোবাক উপহাৰ দিয়ক, যিকোনো বস্তু এটা বনাই। আৰু 3 নম্বৰত আপোনালোকে উপাৰ্জন কৰক। খুব সুন্দৰকৈ যদি বনাব পাৰে, আপোনালোকে বিক্ৰীও কৰিব পাৰিব। এটা সুন্দৰ উপাৰ্জনমূলক এটা উদ্যোগ হিচাপে লওক। আৰু মই জানো, মই যদি 60 বছৰ বয়সত এটা কৌশল শিকি আজি এইটো অৱস্থা পাইছোঁহি, আপোনালোকেও নিশ্চয় পাৰিব। মাত্ৰ এটা কথাই লাগিব, নিজৰ একাগ্ৰতা, নিজৰ মনোবল, মনোযোগ আৰু একাগ্ৰতাৰে লাগি থাকিব পৰা এটা গুণ। মই ভাবোঁ সকলো মহিলাৰ মাজত বহুতো প্ৰতিভা লুকাই আছে। তেওঁলোকে নিজেই নাজানে নিজৰ মাজত কি প্ৰতিভা লুকাই আছে। সেই প্ৰতিভা আপোনালোকে উলিয়াই আনক। মই আপোনালোকক সহায় কৰিম যিমান পাৰোঁ। আৰু সেইদৰে মই একদম আৰম্ভণিৰ পৰা একো নজনা গৰাকীকো শিকাম। আৰু লাহে লাহে আপোনালোকে কুৰ্চাৰ ওপৰত এটা নিচা হৈ যাব, কৰিব পাৰিব, আৰু বিভিন্ন প্ৰডাক্ট আপোনালোকে উপাৰ্জন কৰিব পাৰিব। আজিলৈ আহোঁ, নমস্কাৰ।